বন্ধু বান্ধৱীসকল লগতে মোৰ আৰডি এডুকেশ্যনৰ ইউটিউবৰ পৰিয়ালবৰ্গ সকলোকে অন্য এটা ভিডিঅ'লৈ মই আন্তৰিকভাৱে স্বাগতম জনাওঁ। আমি তাৰ আগতে আমি আমাৰ অমৃত কণ্ঠৰ গৰাকী ডক্টৰ তথা শ্ৰী জুবিন গাৰ্গ ডাঙৰীয়া মহোদয়লৈ আমি কি কৰিম, একাজলি শ্ৰদ্ধাঞ্জলি জনাম। তেখেতৰ সৃষ্টিসমূহ যাতে অমৰ হয়, লগতে চিৰস্থায়ী হয়। জোনবেলি তৰা যেতিয়ালৈকে থাকে তেতিয়ালৈকে যাতে আমাৰ জুবিন দাৰ গীতসমূহ অমৰ হৈ থাকে, সকলোৰে মুখে মুখে থাকে। তাৰ বাবে তেখেতৰ বৈদেহী আত্মাৰ যাতে মুক্তি লাভ কৰে, সেয়ে আমি সকলোৱে তেখেতক আমাৰ আৰডি এডুকেশ্যন চেনেলটোৰ জৰিয়তে একাজলি শ্ৰদ্ধাঞ্জলি সমূহীয়াভাৱে জ্ঞাপন কৰিছো। তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ কৰিম। নমস্কাৰ, সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছো। প্ৰিয় দৰ্শকসকল, মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ ক্লাছ 6ৰ 11 নম্বৰ পাঠ পানীৰ বিভিন্ন অৱস্থা, ইয়াত থকা যি অনুশীলনী আছে তোমালোকৰ, এই অনুশীলনীত থকা কুৱেশ্যনসমূহ আলোচনা কৰিম। মই পাৰ্ট 1 অৰ্থাৎ খণ্ড 1ত ইতিমধ্যে মই তোমালোক এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিছোঁ, যিটো তোমালোকে সঁহাৰি জনাইছা। চ' মই সেই অনুপাতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই ভিডিঅ'টো ডেডিকেট কৰিছোঁ। জুবিন দা নিয়াৰ বাবে তোমালোকে ভিডিঅ'টো ছাপোৰ্ট কৰিবা আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। চ' ইয়াত যিকেইটা কুৱেশ্যন আছে 122 নম্বৰ পেজত, এইবিলাক কুৱেশ্যনৰ বথ মিডিয়াম মই দিবলৈ চেষ্টা কৰিম। তোমালোকে যদি ইফালে চোৱা ইংলিছ মিডিয়াম দিয়া আছে, চ' এইবিলাক এছামিছ মিডিয়ামত দিলেও তোমালোকে ইয়াত এনচাৰটো উলিয়াবলৈ পাৰিবা। মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ'ল, ইয়াতে 4টা কাৰণ দিছে, তোমালোকৰ মতে কোনটো কোৱাচোন। এই কুৱেশ্যনটোৰ অৰ্থাৎ প্ৰশ্নটোৰ উত্তৰ তোমালোকে 116 নম্বৰ পৃষ্ঠাত এইখিনি পঢ়িলে বুজি পাবা। বাষ্পীভৱন আৰু ঘনীভৱন দুটা প্ৰক্ৰিয়া মূলতঃ মেঘ সৃষ্টি আৰু মেঘৰ পৰা বৰষুণ হোৱা ঘটনাৰ লগত জড়িত। চ' দুইটা হ'ব, অপশ্যন নম্বৰ D2 হ'ব। তোমালোকৰ ইয়াত এইখিনিৰ পৰা এইখিনি ধুনীয়াকৈ ইংলিছ মিডিয়াম পঢ়িলে তোমালোকে ইয়াৰ উত্তৰটো পাই যাবা। চ' এই কুৱেশ্যনটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ D, য'ত তোমালোকে চাৰ্কেলটো এনেকৈ কৰি দিব লাগিব আৰু এইটো অপশ্যন D2 শুদ্ধ বুলি দিব লাগিব। ইফালে যদি তোমালোকে চোৱা ইয়াৰ উত্তৰ কোনটো হ'ব, অপশ্যন নম্বৰ D, ঠিক আছে, এইটো হ'ব। ইয়াৰ উত্তৰটো হ'ব কোনটো হ'ব, বি নম্বৰটো। জলীয় বাষ্পৰ পৰা পানীৰ কণিকালৈ অহা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, ঘনীভৱন বুলি কোৱা হয়। তোমালোকে এইটো চেপ্টাৰত চালে পাবা। চ' ইংলিছত তোমালোকে যদি চোৱা কনজাৰ্ভেশ্যন অফ ৱাটাৰ ভেপৰ ইনটু ৱাটাৰ, এইটো শুদ্ধ হ'ব। তাৰপিছত প্ৰশ্ন দিলে আহিছোঁ 3 নম্বৰ, যিটো তোমালোক দিয়া আছে, বাষ্পীভৱনৰ ফলত কি হয়। এইটো উত্তৰটো কোনটো হ'ব, অপশ্যন নম্বৰ বি, পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন হয় বাষ্পীভৱনৰ ফলত, ঠিক আছে। অপশ্যন নম্বৰ এইটো উত্তৰটো হ'ব বি। এতিয়া মই খালী ঠাইকেইটা নিজে ধুনীয়াকৈ চাই পিটি লিখি দিছোঁ, তোমালোকে লিখি যাবা। ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ'ল বাষ্পীভৱন। পানীৰ গোটা অৱস্থা হ'ল বৰফ, ঠিক আছে, আৰু গেছীয় অৱস্থা হ'ল বাষ্প বা জলীয়। বায়ুমণ্ডল অতি ঠাণ্ডা হ'লে পানীৰ সৰু টোপালবোৰ বৰফলৈ পৰিণত হয়। তাৰপিছত আছে 4 নম্বৰ, আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল গেছীয় অৱস্থা, বা এই গেছীয় অৱস্থাটোৰ আৰু এটা নাম আছে, সেই নামটো হৈছে কি, জলীয় বাষ্প অৱস্থা। তোমালোকে গেছীয় অৱস্থাটো দি দিবা। যিহেতু পানীৰ 3টা অৱস্থা আছে, গোটা, জলীয় আৰু গেছীয়, তাৰে ভিতৰত এই গেছীয় অৱস্থাটো ইয়াত উত্তৰটো হ'ব, প্ৰশ্নটোৰ উত্তৰ হ'ব। তাৰপিছত ডেজ প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়, ঘনীভৱনৰ ফলত নিয়ৰৰ সৃষ্টি হয়। এতিয়া আমি 3 নম্বৰ এতিয়ালৈ আহিছোঁ। কি দিয়া আছে ভালদৰে চোৱা। তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত, ঘনীভৱন বা বাষ্পীভৱন। আমি ইতিমধ্যে পঢ়ি পালোঁ বাষ্পীভৱন কি, ঘনীভৱন কি, হয়নে। ঘনীভৱনৰ ফলত কি হয়, জলীয় বাষ্পৰ পৰা পানীৰ কণিকা হয়, হয়নে। তাৰপিছত যদি বাষ্পীভৱন চোৱা, পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱৰ্তন হৈ যায়। পানীটো এনেকৈ আছে ধৰ, যেতিয়া গেছীয় অৱস্থালৈ গুচি যাব, এইটোকে কি কোৱা হয়, বাষ্পীভৱন বুলি কোৱা হয়, বুজিলানে। আকৌ জলীয় বাষ্প, যিটো জলীয় বাষ্প আছে, সেইখিনি জলীয় বাষ্পবোৰ যেতিয়া পানী হৈ যাব, ঠিক আছে, বা পানীৰ কণিকা হৈ যাব, তেতিয়া ঘনীভৱন বুলি ক'ম। এতিয়া কৈছে উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ
ভাপ ওলায় এইটো কি প্ৰক্ৰিয়া হ'ব দিছে এতিয়া তোমালোকে প্ৰশ্নটো অকমান বুজিব লাগিব তেতিয়াহে ইয়াৰ উত্তৰটো তোমালোকে কৰিবলৈ পাৰিবা বা সহজ হ'ব ঠিক আছে মই অকমান তোমালোকক উদাহৰণ এটা দি দিছো এই যে বাষ্পীভৱন দেখিছা বাষ্পীভৱনটো কি বুজিব লাগিব বাষ্পীভৱন মানে কি হৈছে পানী যেটো গোটা অৱস্থা বা কণিকা হা পানী যেটো পানী থাকে পানী যেতিয়া কি হ'ব ভাপ হৈ যাব ঠিক আছে বা বাষ্প হ'ব ভাপ বা কি বুলি কওঁ আমি বাষ্প বুলি কওঁ ভাপ বা বাষ্প হ'লে এটো হ'ব কি হ'ব বাষ্পীভৱন যা ইংৰাজীত কোৱা হয় ইভাপোৰেশ্যন বুজি পালানে পানীৰ পৰা কি হৈ যায় ভাপ আকৌ যেতিয়া ভাপৰ পৰা পানী হ'ব বা পানী কণিকালৈ পৰিৱৰ্তন হ'ব তেতিয়া তাক কোৱা হ'ব ঘনীভৱন বুজি পালানে এতিয়া চোৱা উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায় কি হয় যেতিয়া লোহা গৰম হ'ব তেতিয়া তুমি তাত পানী ঢালি দিবা তেতিয়া কি হ'ব এটা ধোঁৱা ওলাই যায় তাৰ মানে কি পানীৰ অৱস্থাৰ পৰা কি হৈছে ভাপ হৈছে হয়নে পানীৰ পৰা কি হৈছে ভাপ পানীৰ পৰা ভাপ হ'লে কি বুলি কোৱা হ'ব তাক বাষ্পীভৱন বুলি কোৱা হ'ব সো এই এক নম্বৰৰ উত্তৰটো হ'ব বাষ্পীভৱন ঠিক আছে এটো কি হ'ব বাষ্পীভৱন নেক্সট কি দিয়া আছে বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাসৰ পৃষ্ঠত পানীৰ টোপাল জমা হয় এতিয়া যেতিয়া তুমি এটা গিলাসত এনেকে বৰফ এপিচ দিবা বৰফ এপিচ দিলে কি হ'ব বাহিৰৰ ফালে যেটো বাহিৰটো কি মলিকুলছ কিছুমান থাকে কিছুমান কণিকা থাকে এই কণিকাবোৰ কি হয় আৰু ভিতৰৰ বায়ুৰ লগত লগ হয় কি হৈ যায় এটা পানী টোপাল সৃষ্টি কৰে এই প্ৰক্ৰিয়াটো কি কয় এইবিলাকটো আমি দেখা নাপাওঁ গেছীয় থাকে গেছীয়ৰ পৰা কি হৈ গৈছে হা গেছীয়ৰ পৰা কি এটো জুলিয়া হৈ গৈছে গতিকে ইয়াক কি বুলি কম আমি ঘনীভৱন প্ৰক্ৰিয়া বুলি কম কি প্ৰক্ৰিয়া বুলি কম ঘনীভৱন প্ৰক্ৰিয়া হয়নে আমি এইটো প্ৰক্ৰিয়াৰ দ্বাৰা বুজি পালে এইটো ঘনীভৱন হ'ব সো 2 নম্বৰটো হ'ব কি ঘনীভৱন তাৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো দিয়া আছে মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহু দিনলৈ ভালে থাকে এইটো প্ৰক্ৰিয়া কি কোৱা হ'ব এইটো প্ৰক্ৰিয়া কোৱা হ'ব বাষ্পীভৱন প্ৰক্ৰিয়া ঠিক আছে বাষ্পীভৱনৰ লগতে জড়িত হয় মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল এতিয়া ধাতুত পানীটো গৰম হয় আৰু মাটিৰ কলহত কি হয় পানীটো ঠাণ্ডা হয় এই প্ৰক্ৰিয়াটো কি বুলি কৈছে এই প্ৰক্ৰিয়াটো হ'ব জড়িত হ'ব বাষ্পীভৱনৰ লগত সো এটো হ'ব বাষ্পীভৱন ঠিক আছে এটো কি হ'ব বাষ্পীভৱন তোমালোকে এই উত্তৰটো লিখি দিবা ঠিক আছে বাষ্পীভৱন এটো প্ৰক্ৰিয়াটো হ'ব এটাই মাত্ৰ ঘনীভৱনৰ লগত জড়িত হেতু হৈছে অপচন 2 এতিয়া তোমালোকক দিছে তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা এটা কাৰণ এটা হ'ব সেই কাৰণটো ব্যাখ্যা কৰিব লাগিব বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোৱা দেখি এইটো ইয়াৰে উক্তিটোৰ কাৰণ ব্যাখ্যা কৰিব দিছে কিয় ধোৱা দেখি সমৰ্থনকে লিখিছো চোৱাৰ আগতে তোমালোকে এটা কি ভিডিওটো লাইক কৰি দিয়া আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিয়া প্ৰিয় দৰ্শক তথা ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ হ'ব বৰষুণ দি থকা অৱস্থাত শীতকালত গাড়ীৰ খিৰিকী বন্ধ কৰি ৰাখিলে গৰম আৰু আৰ্দ্ৰতাৰ পাৰ্থক্যৰ বাবে আইনাবোৰ ধোৱা হয় ঠিক আছে কিহৰ বাবে গৰম আৰু আৰ্দ্ৰতাৰ যেটো পাৰ্থক্য আছে ডিফাৰেন্স আছে এই ডিফাৰেন্সটোৰ বাবে কি হয় আইনাবোৰ ধোৱা হয় কিহৰ আইনাবোৰ এই গাড়ীৰ আইনাবোৰ ইয়াৰ কাৰণটো লিখিব লাগিব কাৰণটো এনেকৈ লিখিবা ইয়াৰ কাৰণসমূহ হৈছে আৰ্দ্ৰতাৰ বৃদ্ধি ঠিক আছে তোমালোকে এখিনি লিখি লবা মই কৈ নাথাকো ইমানখিনি আৰ্দ্ৰতাৰ বৃদ্ধি বুলি দিবা তাৰ পিছত তাপমাত্ৰাৰ পাৰ্থক্য বুলি দিবা তাৰ পিছতে কি দিবা আৰ্দ্ৰতাৰ বৃদ্ধি তাপমাত্ৰাৰ পাৰ্থক্য আৰু আৰ্দ্ৰতাৰ ঘনীভৱন তাৰ মানে এই তিনিটা হৈছে কাৰণ কিহৰ কাৰণ তোমালোকে যদি প্ৰশ্নটো চোৱা প্ৰশ্নটো কি দিছিলে 4 নম্বৰ তোমালোকে কিতাপত দিয়া আছে প্ৰশ্নটো কি দিছে কাৰণ কি হৈছে ব্যাখ্যা কৰিব দিছিলে হয়নে তাৎপৰ্য ব্যাখ্যা কৰিব দিছিলে সো তোমালোকে এইখিনি উত্তৰ এনেদৰে ধুনীয়াকৈ লিখিব লাগিব এই তিনিটা মেইনলি তোমালোকৰ কাৰণ হ'ব তো তাৰ পিছত তোমালোকৰ 4 নম্বৰ 2 দিয়া আছে শীতকালত বৰষুণ কিয় কম হয় বা একেবাৰে নহয় এইটো প্ৰশ্ন কি বৰ্ণনামূলকভাৱে তলত উত্তৰটো দিয়া হ'ল সো এই প্ৰশ্নটো বৰ্ণনামূলকভাৱে একে আছিল 4 নম্বৰ 1 আৰু 2 ইয়াত উত্তৰটো তোমালোকে লিখিবা শীতকালত উত্তৰ পূব দিশত বতাহ বয় আচ্ছা এটা উত্তৰ পূব বুলি ক'লে এটো হ'ল নৰ্থ ন এটো হ'ল সাউথ দক্ষিণ আৰু ইফালে কি হ'ব আমাৰ
ৱেষ্ট ইফালে কি হ'ব ইষ্ট সো শীতকালত উত্তৰ পূব দিশত বতাহ বয় এই উত্তৰ পূব দিশ কোনটো এইটো উত্তৰ এইটো আৰু এইটো পূব সো এই দিশত কি হয় বতাহ বয় এই বতাহ স্থলভাগৰ পৰা সমুদ্ৰলৈ গতি কৰে এই যি বতাহ বয় এনেকৈ বতাহটো কি হয় স্থলভাগৰ পৰা কি হয় যায় সাগৰ মহাসাগৰত যায় ঠিক আছে সমুদ্ৰলৈ গতি কৰে স্থলভাগৰ বতাহত আৰ্দ্ৰতা অত্যন্ত কম থাকে এইটো আৰ্দ্ৰতাটো স্থলভাগত কি থাকে বুলি কৈছে কম থাকে বৰষুণ হ'বলৈ জলীয় বাষ্পৰ আৰ্দ্ৰতাৰ প্ৰয়োজন হয় কিন্তু শীতকালত বায়ুত আৰ্দ্ৰতাৰ অভাৱ থাকে ফলত আকাশত মেঘ গঠন কম হয় আৰু বৰষুণ প্ৰায় একেবাৰে নহয় প্ৰায় শব্দটো দিবা বা একেবাৰে শব্দটো দিব তোমালোকে পাৰা প্ৰশ্নৰ উত্তৰ তোমালোকে এনেধৰণে লিখিব পাৰা তদুপৰি শীতকালত তাপমান অতি কম হয় বায়ুৰ উষ্ণতা কম হোৱাত সেই বায়ুৱে অধিক জলীয় বাষ্প শোষণ কৰিব নোৱাৰে আনহাতে উচ্চ বায়ু চাপ থকা বা শীতকালত হ'ব বায়ু ওপৰলৈ উঠা কম হয় এইটো শীতকালত বুলি দিবা দেই এইটো শীতত নহয় শীতকালত হ'ব বায়ু ওপৰলৈ উঠি শীতল নহ'লে ঘনীভৱন আৰু মেঘৰ সৃষ্টি নোহোৱাৰ বাবে বৰষুণ নাথাকে এইখিনি লিখিলেও হ'ব নিলিখিলেও হ'ব তোমালোকে মেইনলি এই প্ৰশ্নটোৰ উত্তৰ এইখিনি লিখিলেও হ'ব নম্বৰ প্ৰশ্নটো দিছে তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাপ ওলায় ইয়াৰ উত্তৰটো লিখিবা কাৰণটো যিহেতু সুধিছে ইস্ত্ৰিৰ তলিত বহুত তাপ থাকে ইস্ত্ৰিৰ তলিত কিয় তাপ থাকে কোৱাচোন কাৰণ যদি তুমি কয়লাৰ ইস্ত্ৰি লোৱা কি হয় তাক গৰম কয়লা আঙৰাবোৰ ভৰোৱা হয়নে বা অন্য এটা ইস্ত্ৰি যদি তুমি লোৱা কাৰেণ্টৰ ইস্ত্ৰি ল'লে ইস্ত্ৰিটো কি হয় গৰম হয় সেই গৰমটোৰেহে কি কৰা হয় ইস্ত্ৰি দিয়া হয়নে গতিকে ইস্ত্ৰিৰ তলিখন কি হৈ থাকে বহুত তাপ হৈ থাকে অৰ্থাৎ গৰম হৈ থাকে হয়নে নহয় সো ইস্ত্ৰিৰ তলিত বহুত তাপ থাকে এই তাপ তিতা কাপোৰৰ ভিতৰত থকা পানীত পৰে তাপ পাওঁতেই কাপোৰৰ পানী বাষ্পীভৱন আৰু ঘনীভৱন ভাঙি জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় ফলত ইস্ত্ৰিৰ তাপৰ প্ৰভাৱত কাপোৰৰ পানী ভাপলৈ পৰিণত হৈ বাহিৰলৈ ওলায় সেয়ে তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে তাত থকা পানী তাপৰ কাৰণে ভাপ বা বাষ্প হিচাপে ওলাই যায় ইয়াত যে মই তাক থকা বুলি কৈছোঁ তাপটোৰ ঠাইত তোমালোকে কাপোৰত থকা বুলি দিবা ঠিক আছে কি বুলি দিবা তোমালোকে কাপোৰত থকা বুলি তোমালোকে দিবা ঠিক আছে কাপোৰত থকা বুলি দিবা তেতিয়াহ'লে ভাল হ'ব কাপোৰত থকা পানী তাপৰ কাৰণে ভাপ বা বাষ্প হিচাপে ওলাই যায় এইটো কাপোৰত থকা বুলি দি দিবা তাৰপিছত পৰৱৰ্তী প্ৰশ্ন তোমালোকক দিয়া আছে তোমালোকে যে পৰৱৰ্তী প্ৰশ্নটো চোৱা ৰুটি টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে ইয়াৰ কাৰণটো হ'ল টাৱাত ৰুটি সেকোঁতে ৰুটিখনত বহুত তাপ পৰে সেই তাপে ৰুটিৰ ভিতৰত থকা পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় অৰ্থাৎ ৰুটিৰ ভিতৰত বুলি কওঁতে কি বুজি পাইছে ৰুটিখন যেতিয়া তোমালোকে আটাটো মাৰিবা পানীৰে এনেকৈ মিশ্ৰণ কৰি টাইট কৰিবা তেতিয়া কি হয় পানী থাকে নাথাকে ৰুটিখন এনেকৈ বহল কৰি দিলেও তাত কি থাকি যায় পানী থাকি যায় সেই পানী আৰু কি হয় টাৱাখনৰ তাপ লগ লাগি জলীয় বাষ্পলৈ কি হয় ৰূপান্তৰিত হয় কোনখিনি ৰুটিত থকা পানীখিনি এই জলীয় বাষ্পবোৰে ভিতৰৰ পৰা চাপ দিয়ে আৰু ৰুটিৰ দুয়োফালে অৰ্থাৎ তল ওপৰৰ ভাগত সিক্ত স্তৰ গঠিত কৰে ফলত ৰুটি ফুলি উঠে এইটো কৰে বুলি দিবা পৰৱৰ্তী প্ৰশ্নটো দিছে ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায় কিহৰ তলত ফেনৰ তলত ইয়াত এটা ৱৰ্ড ৰাখি হৈছে এইটো টাইপিং মিষ্টেক হৈছে তোমালোকে এইবিলাক মিলাই ল'বা দেই কাৰণ এইবিলাক কম্পিউটাৰ টাইপ কৰোঁতে অলপমান ভুল হৈ যায় কেতিয়াবা এইটো ফেনৰ ৱৰ্ডটো ইয়াত দি দিবা ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায় কাৰণ ফেনৰ বতাহে কাপোৰৰ ওপৰৰ পানীৰ কণিকাবোৰ উৰুৱাই দিয়ে ই বাষ্পীভৱন প্ৰক্ৰিয়াটো তীব্ৰ কৰি তোলে তাৰ ফলত কাপোৰ সোনকালে শুকায় এতিয়া তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিছে ৰেফ্ৰিজাৰেটৰত অৰ্থাৎ ফ্ৰিজত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয় তাত যিবিলাক তোমালোকে ফ্ৰিজত বটল থোৱা পানীৰ বটল সেইবোৰ যেতিয়া বাহিৰত উলিয়াই লৈ আহিবা বটলটোৰ বাহিৰত কি হয় পানীৰ টোপাল কিছুমান তোমালোকে দেখিবলৈ পোৱা ইয়াৰ কাৰণটো ব্যাখ্যা কৰিব দিছে চ' উত্তৰটো লিখিবা ৰেফ্ৰিজাৰেটৰৰ ভিতৰত থকা পানীৰ বটল ঠাণ্ডা হৈ থাকে বটলটো বাহিৰলৈ উলিয়ালে বায়ুৰ আৰ্দ্ৰতা
বটলৰ ঠাণ্ডা পৃষ্ঠত সংস্পৰ্শ হৈ ঠাণ্ডা হৈ পৰে। তাৰ ফলত বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকাৰ ৰূপত বটলৰ বাহিৰত জমা হৈ থাকে আৰু এই প্ৰক্ৰিয়াটোকে ঘনীভৱন বোলা হয়। তাৰ পৰৱৰ্তী প্ৰশ্নটো দিছে বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। উত্তৰটো লিখিবা কথকাৰ শুদ্ধ। বাষ্পীভৱন আৰু ঘনীভৱন হৈছে জলচক্ৰৰ অবিচ্ছেদ্য অংশ, যাৰ অবিহনে জলচক্ৰ সম্পূৰ্ণ নহয়। বাষ্পীভৱনৰ জৰিয়তে পানী গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়, যাৰ পিছত এই ভাপ ঘনীভৱনৰ দ্বাৰা পুনৰ পানীৰ সৰু সৰু কণা বা বৰফৰ কণালৈ পৰিৱৰ্তিত হয় আৰু তাৰ ফলত মেঘৰ সৃষ্টি হয়। 6 নম্বৰ প্ৰশ্নটো দিছে শীতকালত গছৰ পাতত নিয়ৰ কিয় দেখা পাওঁ? কাৰণ শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কাৰণ শীতকালত বায়ুমণ্ডল চেঁচা হয় আৰু বেছি চেঁচা হ'লে বায়ুত থকা জলীয় বাষ্প ঘনীভূত হয় আৰু গছৰ পাত আৰু তৃণ আদিত সৰু সৰু টোপালৰ সৃষ্টি হয়। এই টোপালবোৰ সাধাৰণতে হৈছে নিয়ৰ। তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ সূৰ্যৰ পোহৰৰ ফলত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়? সূৰ্যৰ পোহৰৰ তাপে ভূপৃষ্ঠৰ পানীৰ বাষ্পীভৱন ঘটায় আৰু পানীবোৰ বাষ্প হৈ উৰি যায়, সেয়েহে ভূপৃষ্ঠৰ পানী শুকাই যায়। 8 নম্বৰ প্ৰশ্নটো দিছে পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা। পানী কেইটা অৱস্থাত পোৱা যায়? পানী তিনিটা। প্ৰথমটো কি হ'ল? গোটা। ঠিক আছে, কি হ'ল প্ৰথমটো? গোটা। তাৰপিছত কি হ'ব? গোটা মানে কি? বৰফ। ঠিক আছে, বৰফ। তাৰপিছত কি আছে? গোটা, জুলীয়া। জুলীয়াটো গমেই পোৱা, মানে পানীটো জুলীয়া হৈ থাকিলে গমেই পোৱা হয়নে? তাৰপিছত জুলীয়া। তাৰপিছত কি হ'ব? আৰু এটা কি হ'ব? গেছীয়। গেছীয় অৱস্থাটো আমি কি পাওঁ? ভাপ যে হৈ যায়। ঠিক আছে, এইটো গেছীয় অৱস্থাত পানী পায়। ঠিক তেনেকৈ আৰু এবিধ পদাৰ্থ আছে, সেইবিধ পদাৰ্থৰ নাম হ'ল নাফথালিন। ইংৰাজীত এইটো নাফথালিন হয়। নাফথালিন পদাৰ্থটো তিনিটা অৱস্থাত পোৱা যায়। 9 নম্বৰ প্ৰশ্ন দিলে চোৱা বাষ্পীভৱনত কি কি কাৰকে প্ৰভাৱিত কৰে? উত্তৰটো লিখিবা বাষ্পীভৱনত বায়ুৰ চাপ, ঠিক আছে, বায়ুৰ প্ৰেছাৰ মানে সৃষ্টিৰ আয়তন, পৃষ্ঠৰ আয়তন, এইটো পৃষ্ঠৰ আয়তন হ'ব, পৃষ্ঠৰ আয়তন, আৰ্দ্ৰতা, উষ্ণতা, বতাহৰ বেগ আদি কাৰকে প্ৰভাৱিত কৰে। এইটো কিহত প্ৰভাৱিত কৰে? বাষ্পীভৱনত। 10 নম্বৰ প্ৰশ্ন দিলে চোৱা হাতত চেনিটাইজাৰ, হাতত কি কৈছে? চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়? তোমালোকে যেতিয়া চেনিটাইজাৰ দেখিছানে? কৰোণা ভাইৰাছৰ টাইমত বহুত ফেমাছ হৈ গৈছিলে। আমি সকলোৱে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে। চেনিটাইজাৰ লগালে কিয় হাতখন ঠাণ্ডা পৰি যায়? কিহৰ কাৰণে? হাতত চেনিটাইজাৰ লগালে হাতখন ঠাণ্ডা লাগে কাৰণ চেনিটাইজাৰত এলকহল থাকে। ঠিক আছে, এলকহল থাকে যি বেছি ঊৰ্ধ্বমুখী আৰু হাতত লগালে এলকহলবোৰ বেছি দ্ৰুত গতিত বাষ্পীভৱন হয়। এই বাষ্পীভৱনৰ সময়ত চেনিটাইজাৰে হাতৰ তাপ লৈ লয়, ফলত হাতত ঠাণ্ডা লাগে। এই প্ৰক্ৰিয়াটোক বাষ্পীভৱনৰ উচ্চতা শোষণো বোলে। তোমালোকে এই লাইনটো লাষ্ট যিটো লাইন আছে এই লাইনটো লিখিলেও হ'ব, নিলিখিলেও হ'ব। ইয়ালৈকে লিখিলেও তোমালোকে প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ হ'ব আৰু সম্পূৰ্ণ নম্বৰ লাভ কৰিবা।